নমস্কাৰ বন্ধুসকল, গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে। বন্ধু বান্ধৱীসকল, চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নেপাহৰিব। তেনেহ'লে আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰথমটো খবৰে বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। 15 জুনৰ পিছত কোনকেইখন জিলাত শিথিল হ'ব কোভিড নিৰ্দেশনা, কি হ'ব গুৱাহাটী মহানগৰীত, জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। ইয়াৰ লগতে আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ। পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে? ৰাজ্যত হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত এতিয়া পৰ্যায়ক্ৰমে নীতি নিৰ্দেশনা কিছু শিথিল কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। পিছে সকলো জিলাতে কৰোনা নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা একেবাৰে ক্ষীণ। যিসমূহ জিলাত কোভিড পৰিস্থিতি উন্নত হৈছে সেইসমূহ জিলাতে কিছু শিথিলতা প্ৰদান কৰা হ'ব। দেওবাৰে এই সন্দৰ্ভত এক স্পষ্ট ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে 15 জুনৰ পিছত কিছু শিথিল হ'ব। জিলাভিত্তিক পৰ্যালোচনাৰ ওপৰত নিৰ্ভৰ কৰিব শিথিলতা। 15 জুনলৈ ভাল থাকিব স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা। তাৰ পিছৰ পৰ্যায়ৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে। যিবোৰ জিলাত পৰিস্থিতি উন্নত হোৱাৰ দিশে আগবাঢ়িছে সেই জিলাসমূহত কিছু শিথিলতা অনা হ'ব। মুখ্যমন্ত্ৰীয়ে সকলো কথা 2 এদিনতে ঘোষণা কৰিব। গুৱাহাটী, নগাঁও আদিত পৰিস্থিতি আৰু উন্নত হ'ব লাগিব। ইফালে ভেকচিনৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভেকচিন আমাৰ হাতত মজুত আছে। প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়াক আমি নিৰ্দেশ দিছোঁ যে অতি সোনকালে ভেকচিন ল'বলগীয়া লোকৰ সংখ্যা দিব লাগে। পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে? পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্থ্য বিভাগে গঠন কৰিছিল এক বিশেষ কমিটি। কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন প্ৰস্তুত কৰিছে। কমিটিৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ'ব। বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনে স্বাস্থ্য বিভাগে শীঘ্ৰেই দাখিল কৰিব শিক্ষা বিভাগক, এনেদৰে কয় স্বাস্থ্যমন্ত্ৰীয়ে। বন্ধু বান্ধৱীসকলে এটা বহুতেই ভাল খবৰ। অতি সোনকালে আমাৰ সকলো ৰাজ্যতে শিথিলতা অনা হ'ব। কিন্তু যিসমূহ ৰাজ্যত কৰোনাৰ যিটো পৰিস্থিতি অলপ উন্নত হৈছে সেই উন্নত জিলাকেইখনত শিথিলতা আগবঢ়াব। বন্ধু বান্ধৱীসকল, এই গুৰুত্বপূৰ্ণ খবৰটোৰ কাৰণে ভিডিঅ'টোত লাইক নিশ্চয় কৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। ৰাজ্যৰ কৰ্মচাৰীসকলৰ কাৰণে এটা বহুতে ডাঙৰ খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ। কোভিডৰ 2টা ড'জ ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা যোগদান কৰিব লাগিব কাৰ্যালয়ত, জাৰি কৰিলে নিৰ্দেশনা। বন্ধু বান্ধৱীসকল, আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী তেনেহ'লে আপোনাৰ সোমবাৰৰ পৰা যাব লাগিব কাৰ্যালয়ত। কৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যজুৰি চলি আছে কৰোনাৰ ভেকচিনেশ্যন প্ৰগ্ৰেম। দিনে নিশাই ব্যস্ত হৈ পৰিছে স্বাস্থ্যকৰ্মীসকল। সেইদৰে ৰাজ্যত হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। যিসকল চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে কৰোনাৰ 2টা ড'জ ভেকচিন লৈছে সেইসকল কৰ্মচাৰীয়ে অহা সোমবাৰৰ পৰা অৰ্থাৎ 14 জুনৰ পৰা নিজ কাৰ্যালয়ত যোগদান কৰিব লাগিব। কৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকলে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি ৰাজ্য চৰকাৰৰ কোনো কৰ্মচাৰী তেনেহ'লে আপোনাৰ কাৰণে এইটো খবৰ বহুতে গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকলে এই গুৰুত্বপূৰ্ণ খবৰটোৰ কাৰণে ভিডিঅ'টোত লাইক নিশ্চয় কৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত ওলাইছে আন এক বহুতে ভয়ংকৰ খবৰ, বহুতে ডাঙৰ খবৰ। অৰুণাচল কঁপাই চলিব চীনৰ অতি দ্ৰুতবেগী ৰেল। আন্তৰ্জাতিক সীমাৰ পৰা মাত্ৰ 17 কিলোমিটাৰ দূৰৈৰ নিংচিলৈ সম্পূৰ্ণ 435 কিলোমিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক ৰেলপথ ইতিমধ্যে নিৰ্মাণ কৰিছে ৰঙাচীনে। বন্ধু বান্ধৱীসকলে এটা বহুতে ডাঙৰ খবৰ। গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত সীমান্তত সুস্থিৰতা বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিলেও আগ্ৰাহী মনোভাৱ ত্যাগ কৰা নাই ৰঙাচীনে। বৰং নিজ অভিপ্সা পূৰণৰ হকে সামৰিক কৌশলগত অৱস্থানেৰে ভাৰতৰ বিৰুদ্ধে বেইজিঙৰ গোপন তৎপৰতা অব্যাহত আছে। সেনা সমাৱেশৰ লগতে অত্যাধুনিক মৰণাস্ত্ৰ, সামৰিক সৰঞ্জাম আদি ক্ষিপ্ৰতাৰে কঢ়িয়াই নিবলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা LAC সংলগ্ন সীমান্তৱৰ্তী এলেকাত যোগাযোগ আন্তঃগাঁথনি সুচল কৰাত দিনে নিশাই নামি পৰিছে চুবুৰীয়া ৰাষ্ট্ৰখন। কাৰ্যত ভাৰতৰ চকুত ধূলি দি চীনে অতি শেহতীয়াকৈ এটাকৈ ৰেলপথ প্ৰকল্প আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে। এই 2টা প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ স্পৰ্শ কৰি থকা আন্তৰ্জাতিক সীমান্তৰ তেনেই সমীপৱৰ্তী। তিব্বতৰ ৰাজধানী লাছাৰ পৰা নিংচিলৈ নিৰ্মাণ কৰা হৈছে 435 কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্ৰুতবেগী ৰেল চলাচল কৰিব পৰা এটা বৃহৎ প্ৰকল্প। নিংচি চীনৰ দিশে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলা সংলগ্ন সীমান্তৰ পৰা মাত্ৰ
17 কিলোমিটাৰ দূৰত অৱস্থিত। ইতিপূৰ্বে এই ৰেলপথটো নিৰ্মাণ কৰি থকাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, কিন্তু অতি শেহতীয়াকৈ সামৰিক কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ তথা অৰুণাচল প্ৰদেশ সীমান্তৰ প্ৰতি ভাবুকি হ'ব পৰা অত্যাধুনিক ৰেল প্ৰকল্পটো চুবুৰীয়া ৰাষ্ট্ৰখনে সম্পূৰ্ণ কৰি তুলিছে। অহা 30 জুনত কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ শতবৰ্ষ পূৰ্ণ হ'ব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ শতবৰ্ষ পূৰ্তিৰ লগত সংগতি ৰাখি সেইদিনাই লাছাৰ পৰা নিংচিলৈ দ্ৰুতবেগী ৰেল চলাচল কৰাৰ সকলো ধৰণৰ পৰিকল্পনাক চীনে ইতিমধ্যে পূৰ্ণাংগ ৰূপ দিছে। অৰ্থাৎ অহা 30 জুনত চীনত দ্ৰুতবেগী ৰেল কাৰ্যত কবাই তুলিব অৰুণাচল প্ৰদেশ সীমান্ত। উল্লেখ্য যে অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা মাত্ৰ 17 কিলোমিটাৰ দূৰত্বত অৱস্থিত নিংচি হৈছে দক্ষিণ পূব তিব্বতৰ চীনৰ পুৰণি সামৰিক ঘাটি। বেইজিঙে বিগত প্ৰায় এটা দশক ধৰি সীমান্ত সংলগ্ন নিংচিৰ সামৰিক ঘাটি আৰু চীনৰ সৈন্য বাহিনীৰ মূল কেন্দ্ৰসমূহৰ মাজত ৰেল ঘাইপথেৰে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে। নিংচিক ইতিপূৰ্বৰ পৰা এটা বিমানবন্দৰ আছে। এই বিমানবন্দৰটো অসামৰিক বিমানৰ লগতে সামৰিক বাহিনীও ব্যৱহাৰ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে পিকচাৰটোত আপোনালোকে এইটো হ'ল ৰেলপথ অতি অত্যাধুনিক। কিন্তু আমাৰ ভাৰতবৰ্ষক কিন্তু এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আমাৰ বিজেপি চৰকাৰে। অকল ধৰ্মৰ নামত বিভিন্ন ধৰণৰ কূটনীতি আৰু বেয়া ৰাজনীতিবিলাক কৰে আমাৰ ভাৰতৰ এই বিজেপি দলটোৱে। বন্ধু বান্ধৱীসকল, মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি জি জিনপিঙে লাছা চিংৰি ৰেলপথৰ চীনৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে। সামৰিক কৌশলগত দিশৰ সমান্তৰালভাৱে অৰ্থনৈতিকভাৱেও চীনৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পটো আৰম্ভ কৰা হৈছিল 2014 চনত। 435 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চোৱাৰ 75% দলং অথবা সুৰং লাছাৰ পৰা নিংচিলৈ নিৰ্মাণ কৰা হৈছে মুঠ 47টাকৈ সুৰংগ। প্ৰকল্পটো আৰম্ভ কৰাৰ পৰাই দিনে নিশাই 20,000 শ্ৰমিক আৰু অভিযন্তা ইয়াৰ নিৰ্মাণ কাৰ্যত ব্ৰতী হৈছিল, য'ত ব্যয় হৈছে $5.7 বিলিয়ন মাৰ্কিন ডলাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ইয়াতে কিবা মন্তব্য আছে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে ওলাইছে আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। কোনে কোনে পাব মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই? মাইক্ৰ' ফাইনেন্স কমিটিৰ অধ্যক্ষই কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা। বন্ধু বান্ধৱীসকল, কি কৰিছে এই ঘোষণা? প্ৰায় 26 লাখ মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা প্ৰায় 12,500 কোটি টকা ঋণ লৈছে। 33টা মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান, 3টা বেংক আৰু 4টা ক্ষুদ্ৰ বেংকক ধৰি মুঠ 40 জন লেণ্ডাৰে এই বিশাল পৰিমাণৰ ঋণ দিছে। মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই কমিটিৰ অধ্যক্ষ অশোক সিংগালে আজি এক সংবাদমেলত কৰা মন্তব্যৰ পাছতে কোনে কোনে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই পাব তাৰ এক ইংগিত পোৱা গৈছে। সেইমতে গ্ৰাম্য পৰিয়ালৰ যিসকলৰ বছৰি উপাৰ্জন 1 লাখতকৈ কম তেওঁলোকহে মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে ঋণ দিব পাৰে। অশোক সিংগালে কয় যে যি পৰিয়ালৰ বছৰি আয় 1 লাখৰ ওপৰত তেওঁলোক মুখ্যমন্ত্ৰীয়ে গঠন কৰা কমিটিৰ আওতাত নপৰিব। গতিকে বছৰি 1 লাখতকৈ কম আয়ৰ লোকে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে তেওঁ ৰিহা পাব পাৰে। 31 ডিচেম্বৰ 2020ৰ আগত ঋণ লোৱাসকলে মুখ্যমন্ত্ৰীয়ে গঠন কৰা মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই কমিটিৰ আওতাত আহিব। যদি কোনো লোকৰ ঋণ NPA হৈ গৈছে তেন্তে এই ঋণ ৰেহাই কমিটিৰ আওতাত নপৰিব। কৰ দিয়া লোক, 4চকীয়া বাহন থকা সকল মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই কমিটিৰ আওতাৰ বাহিৰত থাকিব। এই চৰ্তসমূহৰ গণ্ডিৰ ভিতৰত পৰা ঋণ লোৱা লোকসকলে ঋণ ৰেহাই পোৱাৰ সম্ভাৱনা আছে। আনহাতে যিসকল মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে বেড লোন দিছিল সেই লোন লোৱা সকলো ঋণ ৰেহাই সম্ভাৱনা আছে, যদিও এই পৰ্যন্ত কোনো সিদ্ধান্ত হোৱা নাই। কমিটিয়ে কয় যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিয়ম উলংঘা কৰি যিসমূহ ঋণ দিয়া হৈছে সেই সমস্ত বেড লোনৰ দায়িত্ব নিৰ্দিষ্ট কোম্পানীটোৱেই ল'ব লাগিব। এনে ক্ষেত্ৰত প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে বেড লোন লাভ কৰা সকলে ঋণ ৰেহাই পোৱাৰ ক্ষীণ আশা আছে। অশোক সিংগালে কয় যে ঋণ দিয়া লোৱা প্ৰক্ৰিয়াটো RBI নিয়ম মতে হোৱা হ'লে কথাই নাছিল। যেতিয়াই নিয়ম অমান্য হ'ব তাত চৰকাৰে হস্তক্ষেপ কৰিবলৈ বাধ্য। দুখীয়া পৰিয়ালক সহায় কৰাৰ বাবে চৰকাৰে আছাম মাইক্ৰ' ফাইনেন্স এক্ট আনিছিল। নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ মতে অসম কেবিনেটে এই সন্দৰ্ভত কমিটিও গঠন কৰি দিছিল, যাতে ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ লোকসকল আত্মসন্মানসহ জীয়াই থাকিব পাৰে। মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই কমিটিৰ অধ্যক্ষ অশোক সিংগালে আজি কৰা ঘোষণাৰ পাছত মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ পিছ হোৱা অসমৰ লাখ লাখ পৰিয়ালে অচিৰেই সকাহ পাব বুলি আশা কৰা হৈছে। কিন্তু কি চৰ্তত ঋণ ৰেহাই পাব সেয়া চূড়ান্ত কৰিবলৈ এতিয়াও বাকী আছে। বন্ধু বান্ধৱীসকল, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ঋণটো ৰেহাই কৰিব কিছুমান নীতি নিয়ম আছে, সেইকেইটা আপোনালোকে নীতি নিয়মৰ ভিতৰত পৰিব লাগিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ কিবা মন্তব্য আছে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব।